দিছপুৰ আৰক্ষীৰ জালত পৰিছে বৃহৎ হানি টেপিং চক্ৰৰ অন্যতম অভিযুক্ত। আৰক্ষীৰ জালত পৰিছে অভিযুক্ত নজৰুল আলী। গুৱাহাটী ক্লাবৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে নজৰুলক আৰু 13 জুনত 4 গৰাকী যুৱতী আৰু 2জন যুৱকক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে। সম্ভ্ৰান্ত ঘৰৰ যুৱকক চিনাকিৰ চলেৰে ভাড়া ঘৰলৈ মাতি জালত পেলাই এই চক্ৰটোৱে। ভুক্তভোগী যুৱকৰ অভিযোগৰ ভিত্তিতেই তদন্ত আৰম্ভ কৰিছিল আৰক্ষীয়ে আৰু সেই হানি টেপিং চক্ৰটোৰ সৈতে জড়িত আন লোককো গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। গ্ৰেপ্তাৰ কৰিছে বুলি জানিব পৰা গৈছে। অভিযুক্ত নজৰুল আলীক এইবাৰ গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে আৰু ঘটনা সন্দৰ্ভত সবিশেষ জানিবৰ বাবে আমি ফোনযোগে সংযোগ স্থাপন কৰিছোঁ আমাৰ সাংবাদিক কংকন ডেকাৰ সৈতে। কংকন, যিহেতু দেখিবলৈ পোৱা গৈছে ইয়াৰ পূৰ্বেও এই চক্ৰটোৰ সৈতে জড়িত সদস্য আৰক্ষীৰ জালত পৰিছিল আৰু তাৰ পাছত আৰক্ষীৰ অভিযানত আকৌ এজন সদস্যক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। সবিশেষ জানিব বিচাৰিম। নিশ্চয় চাওক, 13 জুনৰ ঘটনা বুলি ক'ব লাগিব। এটা বৃহৎ চক্ৰ আছিল হানি টেপিং চক্ৰত। তেখেতসকলে এটা বৃহৎ আচলতে জাল পেলাই মহানগৰীৰ বিভিন্ন স্থানত তেখেতসকলে পিটপিটাই ঘূৰি ফুৰে আৰু য'ত কিছু টকাৰ আচলতে টকা থকা যিসমূহ লোক আছে সেইসমূহ লোকৰ সৈতে তেখেতসকলে সম্পৰ্ক স্থাপন কৰে আৰু সেই সম্পৰ্ক স্থাপন কৰি বিভিন্ন সময়ত তেখেতসকলৰ সৈতে কিছু সম্পৰ্ক স্থাপন কৰে আৰু এই যিটো গেং আছে এই গেংটোত কেইবাগৰাকীও লোক আচলতে তেখেতসকলে মিলিত হৈছে। ইয়াৰে ভিতৰত 13 জুনত গ্ৰেপ্তাৰ 4 গৰাকী যুৱতী আৰু 2জন যুৱক আৰু এজন চৰকাৰী বিষয়াক এই ধৰণে আচলতে সম্পৰ্ক স্থাপন কৰি তেখেতসকলে ব্লেকমেইল কৰিছিল। ব্লেকমেইল কৰাৰ পিছত তেখেতসকলে এটা হোটেলৰ কোঠালৈ তেখেতসকলে মোতায়েন কৰে বা তেখেতৰ বাসগৃহলৈ প্ৰৱেশ কৰে। তাৰপিছত বিভিন্ন ধৰণৰ সম্পৰ্ক স্থাপন কৰাৰ পিছত সাংবাদিকৰ ৰূপত এজন লোক প্ৰৱেশ কৰে, আৰক্ষীৰ ৰূপত এজন লোক প্ৰৱেশ কৰে। এনেকুৱা ধৰণৰ আচলতে বিভিন্ন ধৰণৰ তেখেতসকলে বেগ ধৰি মহানগৰীৰ বিভিন্ন স্থানত তেখেতসকলে এনেকুৱা ধৰণে হানি টেপিং চক্ৰটো তেখেতক জড়িত হয় এনেকুৱা ধৰণৰ কাৰ্যকলাপত লিপ্ত হৈ পৰিছে বা বিভিন্ন সময়ত তেখেতসকলে সংঘটিত কৰি আহিছে। কিন্তু 13 জুনত শেহতীয়াকৈ এই ঘটনাটোৰ এখন এজাহাৰৰ ভিত্তিত এজন চৰকাৰী বিষয়াক যি ব্লেকমেইলিং কৰিছিল এই ঘটনাৰ বাবে আৰু সেই ব্লেকমেইলিঙৰ ভিত্তিতে বিষয়াগৰাকীয়ে দিছপুৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছিল আৰু এজাহাৰৰ ভিত্তিত 4 গৰাকী যুৱতী আৰু 2জন যুৱক গ্ৰেপ্তাৰ হৈছিল। আৰু এই ঘটনাটোৰ পিছত আজিৰ দিনটোত এই ঘটনাটো আচলতে আন এগৰাকী যুৱক নজৰুল ইছলাম বুলি জানিব পৰা গৈছে। দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। তেখেতে আচলতে মূল মাষ্টাৰ মাইণ্ড বুলি জানিব পৰা গৈছে। গুৱাহাটী ক্লাবৰ পৰা তেখেতক গ্ৰেপ্তাৰ কৰা হৈছে। এই যিটো আচলতে নেক্সাছ বা যিটো আচলতে চক্ৰ লগত গোটেই আচলতে যি কাহিনীখন তেখেতে ৰচনা কৰে, ক'ত যাব লাগিব বা কোন মানুহক লগ ধৰিব লাগিব বা কাৰ সৈতে সম্পৰ্ক স্থাপন কৰিব লাগিব, তাৰপিছত কি ধৰণে ঘৰত প্ৰৱেশ কৰিব, কিমান দিনলৈকে তেখেতৰ সৈতে কথা পাতি থাকিব, এই ধৰণৰ আচলতে যিসমূহ কথা বা যিসমূহ বাৰ্তা তেখেতসকলে সম্পৰ্ক স্থাপনৰ বাবে সেই কথাসমূহ পাতিছিল, এই সমূহ ঘটনাৰ আচলতে মূল মাষ্টাৰ মাইণ্ড আছিল নজৰুল ইছলাম। আৰু নজৰুল ইছলামে এই ঘটনাসমূহতে তেখেতে নিজে আচলতে ৰচনা কৰে আৰু তাৰ পাছত এই যিকেইগৰাকী যুৱতী আৰু যুৱক আছিল সেই যুৱক কেইজনক তেখেতে ব্যৱহাৰ কৰে। এই ঘটনাৰ সৈতে জড়িত হৈ পৰাত নজৰুল ইছলামক আৰক্ষীয়ে বিচাৰি ফুৰিছিল। বিগত কেইবাদিন ধৰি মহানগৰীৰ লগতে অসমৰ বিভিন্ন স্থানত তেখেতক বিচাৰি ফুৰিছিল। কিন্তু অৱশেষত আজিৰ দিনটোত গুৱাহাটী ক্লাবৰ পৰা দিছপুৰ আৰক্ষীয়ে তেখেতক গ্ৰেপ্তাৰ কৰে আৰু সম্প্ৰতি দিছপুৰ আৰক্ষী থানাত তেখেতক জেৰা চলাই থকা হৈছে। কাৰণ এই বৰ্তমানে ক'ব নোৱাৰি যে এইকেইজন আচলতে হানি টেপিং চক্ৰৰ সৈতে জড়িত এইকেইজন লোকে মহানগৰীত আচলতে তেখেতসকলে এটা পিটপিটাই ঘূৰি ফুৰি তেখেতসকলে এনেকুৱা ধৰণৰ কাৰ্যকলাপত লিপ্ত আছিল। এয়া শেষ বুলি ক'ব নোৱাৰি। যিহেতু আজি নজৰুল ইছলামক গ্ৰেপ্তাৰ কৰা হৈছে, নজৰুল ইছলামৰ পৰা আৰু আচলতে আৰক্ষীয়ে তথ্য লাভ কৰিব যে আৰু কোন লোক জড়িত হৈ আছে বা এনেকুৱা ধৰণে কোন ঠাইত তেখেতসকলে কিমান মানুহৰ পৰা কিমান ধন লুটপাট কৰিছে বা কিমান টকা লুটিছে বা কোন বিষয়াক তেখেতসকলে এনেকে ব্লেকমেইলিং কৰিছে, এই সমূহ তথ্য আচলতে আৰক্ষীৰ যি জেৰা আছে এই জেৰাত নজৰুল ইছলামৰ পৰা জানিব পৰা যাব আৰু কোন লোক জড়িত আছে সেয়া নজৰুল ইছলামৰ পৰা জানিব পৰা যাব। কিন্তু এটা গুৰুত্বপূৰ্ণ কথা যে হানি টেপিং চক্ৰৰ মূল মাষ্টাৰ মাইণ্ড যিটো 13 জুনত সংঘটিত হৈছিল, 13 জুনত এখন এফআইআৰ দিয়া হৈছিল। সেই এফআইআৰৰ ভিত্তিতে ৰজুৱা গোচৰত আজি সেই ঘটনাটোৰ মূল মাষ্টাৰ মাইণ্ড নজৰুল ইছলামক গ্ৰেপ্তাৰ কৰা হৈছে। দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে আৰু গুৱাহাটী ক্লাবৰ পৰা গ্ৰেপ্তাৰ কৰি বৰ্তমান দিছপুৰ আৰক্ষী থানাত তেখেতক সোধপোছ কৰি ৰখা হৈছে। চন্দনা, হয় কংকন, ধন্যবাদ জ্ঞাপন কৰিছোঁ সবিশেষ জনোৱাৰ বাবে। আৰু এনেদৰে গুৱাহাটীৰ হানি টেপিং চক্ৰ চলোৱাৰ মূল অভিযুক্ত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ইয়াৰ পূৰ্বেও 13 জুনত 4 গৰাকীকৈ যুৱতীৰ লগতে 2জনকৈ যুৱকক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে।